লক্ষী পূজাত এইফালে হৈছে খেল মানে ভাগ্য পৰীক্ষা লিখিয়ে থৈছে এইফালে ভাগ্য পৰীক্ষা ৰিং খেল ইয়াত অনুষ্ঠিত হৈ আছে আৰু ৰিং খেলত যে ভৰাব পাৰিব সেই নাম্বাৰৰ মতে কুপনটোত উপহাৰ পাব আৰু সেই কুপনটো যদি বেৰিব পাৰে তেনেহলে সেই কুপনটোৰ যেটো উপহাৰ আছে সেই উপহাৰটো পাব আৰু এইফালে আছে আকৌ এইবোৰ গুটি খেল মানে বল খেল বল গুটিকে বল আছে আৰু বল কেইটা সময় দিব লাগে দেখিছেনে এইফালে মই সুধিবলৈ গলো কেনেকৈ খেলে হিচাপ দেখুৱাই দিয়কচোন মানে তেখেতে ক'লে যোগ কৰিব লাগে আৰু ইয়াতে এটা ইন্টাৰেষ্টিং কাহিনী আছে আপোনালোকে গম পাইছেনে এই ফেনখনত লিখা আছে নাম্বাৰ 6 আৰু এই 6 নাম্বাৰটো পাবলৈ হলে মানে কেনেকৈ পাব পাঁচটা বল যদি পাঁচ ভাগে সোমায় 6 নাম্বাৰটো কেতিয়াও নুঠিব এয়া চাওক আৰু তেওঁলোকৰ টেকনিক আছে হেয়াহে একৰ পৰা 1 2 3 এনেকৈ গুটে সংখ্যা কেইটা তেওঁলোকে বঢ়াই থৈছে আৰু 6 নাম্বাৰটো যদি অকলহৰীয়াকৈ উঠে তেনেহলে এই ফেনখন পাব বুলি ফেনখনত লিখা আছে আৰু 6টা বল মাৰি দিয়াৰ পাছত একেটা ঘৰতে কোনো পথ্যে নোহোমায় আৰু এটাকৈ যদি মাৰি সোমাব পাৰে তেনেহলে হয়তো 6 নাম্বাৰ পাব আৰু হেতু সুধিবলৈ নহল যে 6 নম্বৰত 5টা বল সোমালে 5 6 30 হ'বনে অকল 6 হ'ব সেই কথাটো সুধিবলৈ নহল কাৰণ 5টা বল যোগ কৰিহে যেটো কুপনৰ নাম্বাৰ থাকিব সেই কুপনটো উপহাৰটো ইয়াত পায় বহুত টেকনিকত এই খেলখন আসলতে বনাইছে আৰু 12 নম্বৰ 10 নম্বৰ এনেকে সকলোবোৰ প্লাষ্টিকৰ বস্তু আছে যিবোৰ নেকি 10 টকীয়া 5 টকীয়া 50 টকীয়া এনে ধৰণৰ বস্তুবিলাক মানে সজাই থৈছে এই ডিশবিলাক ট্ৰেবিলাক অলপমান দামী আছে তথাপিতো 50 টকীয়া 60 টকীয়া বা 100 টকীয়া তাৰ ওপৰত কিন্তু নাই এই অকল 6 নম্বৰ ফেনখনেই অকণমান দামী হিচাপত খুব বেছি 500 বা 700 টকাৰ ইয়াত আনিছে আৰু এটা টিভি দেখি পালো হেতু কি নাজানো